নমস্কাৰ মোৰ আজিৰ বিষয় হল শিখৰ বা গুটকা পান মছলা ৰেডিঅ' টিভি মোবাইলত সদায় এডভাৰটাইজ দিয়া হৈ থাকে যে শিখৰ খালে কেন্সাৰ আদি নানান বেমাৰ হ'ব পাৰে কিন্তু তথাপিও আজিৰ এক যুৱ প্ৰজন্মৰ মাজত এই শিখৰ খোৱাৰ প্ৰৱণতাটো দেখা যায় তেখেতসকলে দিনতে পাৰে 5 পৰা 10 পেকেট শিখৰ তেওঁলোকে দিনত খায় কিন্তু এই শিখৰ খোৱাৰ পিছত আমাৰ পেটত গৈ শিখৰে কেনেকুৱা আমাৰ পেটৰ অংগ প্ৰত্যংগৰ প্ৰভাৱিত কৰে নষ্ট কৰে তাক আমি প্ৰমাণ আমি দেখুৱাম এটা ডেমোৰ যোগেদি আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব যে আমাৰ শিখৰে আমাৰ পেটত গৈ কেনেকুৱাকৈ প্ৰভাৱ পেলায় বা এফেক্ট কৰে সাইড এফেক্ট কৰে তো ধৰা হল এইটো এটা শিখৰৰ পেকেট 1000 ইয়াৰ লগত এটা সাধাৰ পেকেট থাকে ইয়াত মিহলাই কিছু সময় জোকাৰি থাকা হয় কিছু সময় জোকাৰি থাকাৰ পিছত সিহঁতে মুখত ঢালি দিয়ে আমি কি কৰিম মুখত ঢালি দিয়াৰ পৰিৱৰ্তে এটা পাত্ৰত আমি ঢালি দিম অলপমান লৰাই দিম আমি 15 মিনিট সময় অপেক্ষা কৰিম আৰু এইটো চাম যে এই শিখৰৰ কেনেকুৱা ৰূপ লয় ৰং লয় তাৰ পিছত এইটো এটা কাপোৰ এটুকুৰা বগা কাপোৰ আমি আনিছো এই বগা কাপোৰ টুকুৰা আমি 15 মিনিট সময় তিয়াই চাম 15 মিনিট পাছত কেনেকুৱা ৰূপ লয় আমি নিজে দেখা পাম এই টুকুৰা লিভাৰ ছাগলীৰ লিভাৰ ধৰা হওক এইটো আমাৰ নিজৰ মানুহৰ লিভাৰ আমি চাম 15 মিনিট পিছত শিখৰৰ প্ৰভাৱত এই কেনেকুৱা ৰূপ লয় তো অলপ সময় অপেক্ষা কৰক আমি 15 মিনিট পিছত পুনৰ লগ পাম হয় আমি পুনৰ উভতি আহিছো আমাৰ ভিডিঅ'টিৰ মাজলৈ আমি 15 মিনিট সময় অপেক্ষা কৰিছিলো আমি এটা পাত্ৰত শিখৰ থৈ তা কেনেকুৱা ৰূপ লয় আমি চাবলৈ লৈছিলো এয়া আমি আমাৰ পাত্ৰটোত থকা পানীখিনি কেনেকুৱা ৰূপ লৈছে ৰং লৈছে আমি এই পাত্ৰটোত ঢালি থৈ একদম ভালকৈ চাব পাৰিম কেনেকুৱা ৰূপ লৈছে মাত্ৰ 15 মিনিট সময়ৰ পাছতে কেনেকুৱা ৰং লৈছে একদম গোবৰ গোলালে যেনেকুৱা এটা ৰূপ লয় তেনেকুৱা ৰং লৈছে আৰু ইয়াৰ মাজত আমি এটুকুৰা কাপোৰ তিয়াই থৈছিলো যি কাপোৰ টুকুৰা কেনেকুৱা ৰূপ লয় আমি চাম বুলি আমি কৈছিলো তো এই টুকুৰা কাপোৰ ইয়াত চাওক কেনেকুৱা ৰং লৈছে এনেকুৱা ৰং লৈছে আৰু এই কাপোৰ টুকুৰা যদি আপুনি গোটেই দিনটো সাৰ্ফেৰে ধুই থাকে বা সাবনেৰে ঘঁহি থাকে ই কিন্তু আগৰ দৰে ৰং হৈ নাযায় মাত্ৰ 15 মিনিটতে এনেকুৱা ৰূপ লৈছে বা ৰং লৈছে তো শিখৰ খোৱাৰ পিছত আমাৰ শৰীৰৰ ভিতৰতো অংগ প্ৰত্যংগবোৰক এনেকুৱা ৰূপ ৰং লোৱায় পুনৰ আমি ইয়াৰ মাজত এক টুকুৰা আমি ছাগলীৰ লিভাৰ থৈছিলো 15 মিনিট সময় পাছত কেনেকুৱা ৰূপ লয় আমি চাম বুলি কৈছিলো এই টুকুৰা চাওক ছাগলীৰ লিভাৰ কেনেকুৱা অৱস্থা লৈছে কেনেকুৱা ৰং লৈছে আপুনি চাব পাৰে তো একদম বগা চেকচেকিয়া বা হালধীয়া ৰং লৈছে যেনেকুৱা ৰং আছিল সেইটো ৰং আৰু এতিয়া নাই তো এনেকুৱাকৈ আমাৰ শৰীৰৰ ভিতৰত শিখৰ খোৱাৰ পিছত অংগ প্ৰত্যংগবোৰে নষ্ট কৰে আৰু প্ৰভাৱিত কৰে তো আমাৰ শৰীৰত থকা ইমান মূল্যৱান অংগ প্ৰত্যংগবোৰক আমি কেৱল অলপমান আনন্দৰ বাবে শিখৰ খাই নষ্ট কৰি পেলাই আছো গতিকে মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এটাই অনুৰোধ জনাম যাতে শিখৰ আপোনালোকে সেৱন নকৰে বা নাখায় আৰু ইয়াৰ পৰা বিৰত থাকে তালৈ মই পুনৰবাৰ অনুৰোধ জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলো নমস্কাৰ